আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আজি আমাৰ পশ্চিম বিভাগৰ কাৰণে এটা গৌৰৱৰ দিন। এটা চেকা নপৰাকৈও 1987 চনৰ পৰা ডক্টৰ মধুৰাম বস্তি ছাৰে জিলাখনৰ বিভিন্ন ঠাইত তেখেতে কৰ্মজীৱন কৰি আজি তেখেতে চাকৰি অৱসৰ গ্ৰহণ কৰিলে। আজি সেই উপলক্ষে গাঁওবাসীৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ইয়াতে তেখেতক আজি আন্তৰিকতাৰে শুভেচ্ছা জনাইছে, সম্বৰ্ধনা জনাইছে। এগৰাকী সুদক্ষ চিকিৎসক, তেখেতে গাত হাত দিলে মানুহ গম পাই যে আচলতে কি বেমাৰ হৈছে। আৰু তেওঁ আছিল মানে নিচলাৰ কাৰণে আপোন মানুহ। প্ৰায় মানুহে তেখেতক ফিজ দিব নোৱাৰে, কিবা এটা ফিজ দিলে সেই ফিজখনৰ দিব নোৱাৰে, তথাপি তেওঁ লাগি নাথাকে, দুখীয়াক ভাল পাই মৰম কৰে। তেখেতে এটি বিলাসী জীৱন নিবিচাৰি মাত্ৰ গাঁৱৰ এই চহা মানুহখিনিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ইয়াতে থাকি গ'ল, গাঁৱত থাকি গ'ল, গাঁৱৰ মানুহক সেৱা কৰিলে। সেই উপলক্ষে সকলো মানুহে তেওঁকে শ্ৰদ্ধা আৰু মৰম কৰে। এইগৰাকী বিশিষ্ট চিকিৎসকৰ আজি অৱসৰকালীন সময়ত ইয়াতে মৰুৱাত ৰাইজে সম্বৰ্ধনা সভা পাতিছে। আমি পশ্চিম উপ বিভাগ ছাত্ৰ সন্থায়ো ইয়াত অংশগ্ৰহণ কৰিছোঁ। ৰাতিপুৱা ভাগত আমি তেখেতক ভৱনত যাই সম্বৰ্ধনা জনাই আহিছোঁ আৰু এতিয়াও আমি ইয়াতে সম্বৰ্ধনা জনাইছোঁ। ইয়াতে প্ৰায় শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানৰ ব্যক্তিয়ে সম্বৰ্ধনা জনাইছে। এগৰাকী ব্যক্তিক কিমান ভাল পায় শতাধিক অনুষ্ঠানে সম্বৰ্ধনা জনাব। গতিকে তেখেতৰ এই মৰম, এই শ্ৰদ্ধা, এই সেৱা সদায় থাকক, এইখিনি আশা ৰাখিছোঁ। পুনৰবাৰ তেখেতৰ উত্তৰোত্তৰ কামনা কৰি মোৰ ক'বলৈ সামৰিছোঁ। ধন্যবাদ। নলবাৰী যুটীয়া স্বাস্থ্য সেৱা বিভাগৰ SDM হৈ সদৰ SDM হৈ আজি অৱসৰ গ্ৰহণ কৰিছে।